পৰিষদৰ ৭৮তম প্ৰতিষ্ঠা দিৱস আছিলে আৰু প্ৰতি বছৰে ABVP-য়ে এই প্ৰতিষ্ঠা দিৱসটো ৰাষ্ট্ৰীয় বিদ্যাৰ্থী দিৱস হিচাপে আয়োজন কৰে আৰু এই ৰাষ্ট্ৰীয় বিদ্যাৰ্থী দিৱস উপলক্ষে আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ কটন বিশ্ববিদ্যালয় গোটৰ আয়োজনত এটি সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰা হৈছে য'ত আমি পদ্মশ্ৰী বিৰুবালা ৰাভা শ্ৰেষ্ঠ বিদ্যাৰ্থী বঁটা প্ৰদান অনুষ্ঠান আয়োজন কৰিছোঁ। আমি প্ৰায় হায়াৰ ছেকেণ্ডেৰী পাছ কৰা প্ৰতিজন ছাত্ৰ ছাত্ৰীকে ইয়াতে সম্বৰ্ধনা জনাবলৈ চেষ্টা কৰিছোঁ আৰু আজি প্ৰায় আপোনাৰ 250গৰাকী ছাত্ৰ ছাত্ৰীকে আমি সম্বৰ্ধনা জনাইছোঁ আৰু ABVP দ্বাৰা এই গুৱাহাটী মহানগৰৰ প্ৰত্যেকখন শিক্ষানুষ্ঠানতে এই সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰা গৈ আছে আৰু বহুতখিনি আমি এইখিনি ছাকচেছো পাইছোঁ আৰু ABVP-য়ে এনেকুৱা ধৰণৰ কেম্পাছত এক্টিভিশ্যন কৰিয়ে থাকে যোনটো ছাত্ৰ ছাত্ৰীৰ বাবে এটা পাৰ্চনেল ডেভেলপমেণ্ট আৰু এটা মটিভেশ্যন টাইপ কাম কৰে আৰু আগলৈ এইটো বস্তু কৰি যাব আৰু আমাৰ কামখিনি বেছিকৈ আপোনাৰ ছাত্ৰ ছাত্ৰীৰ কল্যাণৰ বাবে তাতে চলি থাকে। ইয়াতে আমাৰ ইউনিভাৰ্চিটি DSW ছাৰ আছিল, আমাৰ ৰেজিষ্ট্ৰাৰ ছাৰ আছিল, আমাৰ প্ৰাক্তন কটনিয়ান আৰু বৰ্তমান তেওঁ IIT-ত ৰিচাৰ্চ স্কলাৰ হয় প্ৰদয় কুমাৰ দা আছে আৰু এজন জানা মানা আমাৰ জাৰ্ণালিষ্ট ডাবু মৰাণ দা আছে আৰু আপোনাৰ আমাৰ মাজত আৰু উপস্থিত আছিল গুৱাহাটী ইউনিভাৰ্চিটিৰ বৰ্তমান প্ৰেছিডেণ্ট তেওঁ আমাৰ প্ৰাক্তন কটনিয়ান গুঞ্জন ডেকা দাদা তেওঁ উপস্থিত আছে। আমি প্ৰায় আপোনাৰ 250 বা 300জন ছাত্ৰ ছাত্ৰীকে সম্বৰ্ধনা জনাম।